নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল কলিয়াবৰী একাডেমীলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই অষ্টম শ্ৰেণীৰ গণিতৰ অনুশীলনী 2.2 কুৱেশ্যন নম্বৰ 19ৰ সমাধান দিবলৈ গৈ আছোঁ। প্ৰশ্নত দিয়া আছে এটা পৰিমেয় সংখ্যাৰ হৰ লবতকৈ 5 বেছি, যদি লবটো 1 আৰু হৰটোৰ পৰা 3 কমাই দিয়া হয় তেন্তে নতুন ভগ্নাংশটো 1/4 হয়। পৰিমেয় সংখ্যাটো আমাক উলিয়াবলৈ কৈছে। সমাধান ধৰো পৰিমেয় সংখ্যাটোৰ লব x, তেন্তে হৰ কিমান হ'ব? আমাক প্ৰশ্নত দিয়া আছে x + 5। আমি হৰ আৰু লব চিনি পাওঁ। এতেকে সম্ভাব্য সংখ্যাটো x / x + 5 by x + 5 - 3 = 1/4। সমীকৰণটো আমি বনাই লৈছোঁ প্ৰশ্নত দিয়াৰ ধৰণে। তাৰপিছত আমি লিখিলোঁ 5ৰ 3 গ'ল 2, আমি লিখিলোঁ চিনটো মাইনাছ আহিলে প্লাছ আহিব, কাৰণ কিহৰ কাৰণে 5ৰ আগত ডাঙৰ সংখ্যাটোৰ আগত প্লাছ আছে, ফালে 1/4। তাৰপিছত আমি জানো এই ৰাশিটো 4ৰ লগত x - 1টো 4ৰ লগত পূৰণ, x + 2টো 1ৰ লগত পূৰণ কৰিব লাগে। গতিকে x - 1 × 4 x + 2 × 1। আৰু আমি এতিয়া দেখিলোঁ 4ৰ লগত 4 পূৰণ x 4x, 4 পূৰণ -1 -4, 1ৰ লগত এইটো পূৰণ কৰিলেতো আৰু একেটাই হ'ব, আমি জানোৱেই। এতিয়া 4x পাতিলোঁ, মাইনাছ এইফালৰ প্লাছ এক্সটো আনি এইফালে মাইনাছ এক্স কৰিলোঁ, = প্লাছটোতো আছেই, এইফালৰ -4টো নি পেলাই ইয়াত +4 কৰিলোঁ। তাৰপিছত 4ৰ পৰা 1 গ'লে থাকিল 3, 3x = 4 × 2 = 6। এতিয়া x = কিমান হ'ব? 3ৰে 6টো ঘৰণ হৈ যাবগৈ, 6/3 হ'ল। x = আমি পালোঁ 2। এতেকে পৰিমেয় সংখ্যাটো আমি উলিয়াইছিলোঁ। সম্ভাব্য সংখ্যাটোত এতিয়া পাতি দিলেই হ'ব xৰ মানটো x / x + 5 আৰু = xৰ মান 2 পাতিলোঁ ওপৰত, তাৰ তলৰ xৰ মানটো 2 পাতিছোঁ, +5, 2টো 2য়ে থাকিল, 5 × 2 = 7। এতেকে উত্তৰটো 2/7। পৰিমেয় সংখ্যাটো কিমান হ'ব? 2/7। থেংক ইউ।